দশম হল ভগৱন্তৰ পূৰ্ণ লীলা, যেটো ভগৱান কৃষ্ণই অৱতাৰ ধাৰণ কৰি এই সংসাৰত কি কি লীলা কৰিলে এই সম্পৰ্কে ধুনীয়াকৈ দশম স্কন্ধত লিখিব লগা হ'ল। যেতিয়া আপোনাৰ বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত ভগৱন্ত অন্ধকাৰ কাৰাগাৰত জন্ম হৈছিল কংসৰ। চাওকচোন জেগাটো অনুভৱ কৰকচোন। এতিয়া ইমান মুকলি ঠাই থকা সত্ত্বেও অনুভৱটো কৰিব লাগিব আমি যে ভগৱন্তই অন্ধকাৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱক দেখা দিব লগা হ'ল। তাতেই তেওঁ ক্ষান্ত নাথাকিল আৰু লগে লগে যশোদাৰ ঘৰলৈ ভগৱন্তক পঠাই দিছে, মানে পালন কৰিবলৈ যশোদাৰ ঘৰলৈ গুচি গ'ল। অতি আচৰিত, যশোদাৰ ঘৰলৈ ভগৱন্তই যেতিয়া থৈছিলগৈ, ভগৱন্তক থওঁতেন যশোদাৰ 60ৰ ঊৰ্ধত বয়স আছিল। আমি যদি বিজ্ঞানসন্মতভাৱে চাওঁ, এগৰাকী আই মাতৃয়ে 60 বছৰ ঊৰ্ধত সন্তান সম্ভৱ কৰাটো সম্ভৱ নহয়। তথাপিতো ভগৱন্তক যেতিয়া তেওঁলোকৰ ঘৰত থৈছিল, নিজৰ ঔৰসত গৰ্ভস্থ পুত্ৰ বুলিয়ে ভগৱন্তক লালন পালন কৰি আছিল। ভগৱন্তই এই কৰ্মবিলাকৰ মাধ্যমে বুজাইছে যে হে মা, যেতিয়ালৈকে তুমি মায়াৰ দ্বাৰাই মোক পুত্ৰ বুলি ভাবিবা, তুমি সেই পৰ্যন্তলৈকে মোক তোমাৰ ঘৰত বন্দী কৰি ৰাখিব নোৱাৰিবা। তেতিয়া ভগৱন্তই আমনি কৰিছে। যশোদাই ঘৰত থকা যিমানবিলাক ৰছী আছে আনি পেলাই বান্ধিলেহি, কিন্তু ভগৱন্তক 2 আঙুলে বোলে বান্ধিব নোৱাৰিলে। আপোনালোকে অকণমান অনুভৱ কৰকচোন কথাটো বাৰু, যে ইমান জৰি আনিলে এটা শিশুক বান্ধিবৰ কাৰণে 2 আঙুল ৰছীয়ে নানিলে। তেতিয়া তেওঁ ক্লান্ত হৈ গৈছে মাতৃ, যে গোসাঁইক বান্ধিব নোৱাৰা, পুত্ৰক বান্ধিব নোৱাৰাৰ কাৰণে যশোদা ক্লান্ত হৈ গৈছে। তেতিয়া ভগৱন্তই ভাবিলে যে মই যদি নিজে বন্দী হৈ নিদিওঁ, যশোদাই এতিয়ালৈকে মোক বন্ধা ৰছীডাল তৈয়াৰ কৰিব পৰা নাই। তেতিয়া ভগৱন্তই কি কৰিলে, আপুনি বন্দী হৈছে আৰু বন্দী হওঁতে অকণমান আঁতৰলৈ চাই পেলাই বন্দী আপুনি হৈছে। তেতিয়া যশোদাৰ প্ৰশ্ন যে তুমি জগতৰ ঈশ্বৰ হয়নে নহয়? যদি হয়, বন্দী হওঁতেন আঁতৰলৈ চাই থাকিব লগা কিয় হৈছে প্ৰশ্ন কৰিছে। তেতিয়া যশোদাই অকণমান জ্ঞান পাইছে। জ্ঞান পাই পেলাই যশোদাই প্ৰশ্ন কৰিছে যে তুমি জগতৰ ঈশ্বৰ বুলি মই গম পালোঁ, তথাপিতো মোৰ সন্দেহ আছে তুমি কাক চাই পেলাই বন্দী হৈছা। তেতিয়া যশোদাই কৈছিল, মা, মোৰ বৈশ্য চৰাচৰ ময়ো বৈশ্য ভকতৰ হেন খেদে খাইলা দামোদৰে। গোসাঁই মুখৰ মানি হেন দেৱতাক তেজুই অন্য দেৱতাক ভজৈ, কিনো লোক অধম পাম ৰয়ো। হে মা, মই জগতৰ চৰাচৰ অধিপতি সঁচা, কিন্তু মই ভকতৰ অবিহনে মোৰ কোনো কাম নাই। সেইকাৰণে বাপসকল, সেইকাৰণে কলিযুগৰ নিয়মবিলাক দেখুৱাইছে যে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ। আমি কলিযুগৰ জীৱশ্ৰেষ্ঠ মানৱে নেদেখাজনক ভাল পোৱাতকৈ দেখাজনক বেছি ভাল পাব লাগে। নেদেখাজনক বিশ্বাসত গ্ৰহণ কৰক আৰু দেখাজনক সুদৃঢ় বিশ্বাসে ভাল পাব লাগিব। তেতিয়া ভগৱন্তই কৈছে মোক আৰু তুমি বেলেগে ভাল পাব
নালাগে। যদি মানুহকে নিন্দা কৰে, ভকতকে নিন্দা কৰে, নেদেখাজনক পূজা কৰে, ভগৱন্তই কৈছে সেই পূজা মই কলি যুগত গ্ৰহণ কৰিব। অন্য যুগৰ নিয়মবিলাক বেলেগ আছিল, কিন্তু কলি যুগৰ নিয়মটো ভগৱন্তই অকণমান বেলেগ কৰি দশমত তেওঁ এই লীলাবিলাক কৰিব লগা হৈছে। সেইকাৰণে ভগৱন্তক সুধিলে, তুমি যদি সঁচাকৈ ঈশ্বৰ হোৱা, তুমি মাজে মাজে কিয় আহি থাকিব লগা হয় আকৌ ইয়ালে? তেতিয়া ভগৱন্তই কৈছে, ৰাম স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ, ভক্তৰ ইচ্ছায়ে মই ধৰো অৱতাৰ। হে অৰ্জুন, মোৰ নিজা অৱতাৰ ক'তো অহা নাই। ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে মই 24 বাৰ অনন্ত ধামৰ পৰা মত্ত ধামলৈ আহিব লগা হৈছে। কেতিয়াবা কলা অৱতাৰে আহিব লগা হৈছে, কেতিয়াবা বিভূতি অৱতাৰে আহিব লগা হৈছে, কেতিয়াবা আকৃতি অৱতাৰে আহিব লগা হৈছে, আৰু কেতিয়াবা অংশ আৰু কেতিয়াবা পূৰ্ণ অৱতাৰে আহিব লগা হৈছে। গতিকে আজি আমি কাৰ আৰম্ভ কৰিছোঁ? যে ভগৱন্ত পূৰ্ণ ব্ৰহ্ম, ভগৱন্ত পূৰ্ণ অৱতাৰ, এই অৱতাৰটোৰ নাম হৈছে কৃষ্ণ। সেইকাৰণে ভগৱন্তই কৈছে যে মই অৱতাৰ হোৱা দুটা কাৰণ আছে, আৰু এক গোট আছে পৰম কাৰণ, মোৰ যশ গুণ কৰি কৰিব কীৰ্তন। গতিকে আমি লাভৱান হৈছোঁ আজি যে ভগৱন্তৰ এনে অমৃত বাণীবিলাক আজি আমি ভকতসকলে শ্ৰৱণ কীৰ্তন কৰিবলৈ সুবিধা পাইছে। এই শ্ৰৱণ কীৰ্তনত আপুনি যিমান ব্যাখ্যা কৰিলেও যদি মনলৈ আনন্দ নাহে, মনত ৰাখিব যে আমি যিমান শাস্ত্ৰজ্ঞই যিয়েই কথা নকওঁ কিয়, আমাৰ কিন্তু অকণমান হ'লেও আনন্দ উপলব্ধি কৰিব লাগিবই। সেইকাৰণে হয়তো মহাপুৰুষে লিখিছে যে ভাগৱতৰ পৰা ৰস আমি 3 প্ৰকাৰে গ্ৰহণ কৰিব পাৰিম। কোনে কেনেকৈ গ্ৰহণ কৰিছে নিজা কথা, কিন্তু প্ৰকাৰ আছে 3টা। ৰাম জীৱা কহে, যিজনে ভগৱন্তৰ কথা কয়, জীৱা শুনে, যিজনে ভগৱন্তৰ কথা শুনে, জীৱা আনন্দিত, তিনিও সমান ফল শাস্ত্ৰৰ বিদিত। এতিয়া এইসকলে যে পাঠ কৰিছে, আনন্দ মনেৰে যদি পাঠ কৰিছে, ভগৱন্তই কৈছে কৃপা পাই গ'ল। আনন্দ মনেৰে যদি শ্ৰৱণ কৰিছে, ভগৱন্তই কৈছে কৃপা পাই গ'ল। একো বুজা নাই, মাতটো বৰ ভাল লাগিছে বুলি যদি কোনোবাই নমস্কাৰ কৰে, ভগৱন্তই কৈছে সেইজনেও মোৰ কৃপা পাবই। সেই 3টা অৱস্থা যদি আমাৰ নাই, এই 3টা সুবিধা পায়ো যদি আমি গ্ৰহণ কৰা নাই, তেতিয়াহ'লে আমাৰ অৱস্থাটো কি হ'ব? ভাগৱতে কৈ থৈ গৈছে, ৰাম জানিও অৱজ্ঞা কৰে, যিটো মন্দমতি, গুৰু পিতৃ দুহে সিটো যাইবে অধোগতি। এতিয়া এইকেইটা কথা বুজি যদি আমি ভগৱন্তৰ ক্ষেত্ৰলৈ আহি পেলাই আনন্দ কৰিব পৰা নাই, বা শ্ৰৱণত মনটো ভাল লগা নাই, তেতিয়া ভগৱন্তই কৈছে সেইজনে মোৰ কৃপা কেতিয়াও লাভ কৰিব নোৱাৰিব। গতিকে এতিয়া আছে নাৰদ বসুদেৱৰ প্ৰশ্ন উত্তৰ। বৰ ভাল লাগিব নাৰদ আৰু বসুদেৱৰ যিটো আলাপ, এই আলাপৰ যোগেদি আমাক ক'ব বিচাৰিছে যে ভগৱন্তই লীলা কৰিবৰ কাৰণে এখন গৃহৰ প্ৰয়োজন আছে, কিন্তু ভগৱন্ত থাকিবৰ কাৰণে কোনো গৃহৰ প্ৰয়োজন নাই। ভগৱন্তই লীলা কৰিবৰ কাৰণে গৃহখন লাগে, কিন্তু ভগৱন্ত থাকিবৰ কাৰণে কোনো গৃহৰ প্ৰয়োজন নাই। এতিয়া বসুদেৱ আৰু নাৰদৰ মাজত আলাপটোৱে, বসুদেৱ নাৰদে নন্দক প্ৰকাৰণতে অপমান কৰি, মানে ইটিকিং কৰিবলৈ ধৰিছে
যে তেওঁ যে ভগৱন্তক চিনি পোৱাৰ কাৰণটো দুয়োজনে এতিয়া উপলব্ধি কৰাইছে আমাক কৈছে যে বসুদেৱ আৰু দৈৱ মানে অৰ্থাৎ নাৰদৰ চিন্তনটো এনেকুৱা যে নিজৰ পুত্ৰ বুলি ভবাৰ কাৰণে হয়তো এতিয়ালৈকে ভগৱন্তই তেওঁক স্বৰূপটো দেখাই দিয়া নাই কিন্তু বসুদেৱক স্বৰূপ দেখুৱাইছে যেতিয়া আপোনাৰ অন্ধকাৰ কাৰাগাৰত জন্ম হৈছে নিৰ্দিষ্ট সময়ত যেতিয়া পালি পহৰীয়াসকল নিদ্ৰা অৱস্থাত হ'ল লগে লগে তেওঁ আবিৰ্ভাৱ হৈছে আবিৰ্ভাৱ হওঁতেনে ভগৱন্তই 4 অস্ত্ৰ লৈ আহিছে শংখ চক্ৰ গদা পদ্ম বুলি অহাৰ লগে লগে ভগৱন্তক তেওঁ স্তুতি আৰম্ভ কৰিছে আৰু হেনতেন কৰি থকা সময়তে বসুদেৱে মানে দৈৱকীয়ে সাৰ পাই গৈছে দৈৱকীয়ে অন্তিম দৃশ্যটোহে দেখা পালে পূৰ্ণাংগ দৃশ্যটো কিন্তু দৈৱকীয়ে দেখা নাপালে ইয়াৰ নোপোৱাৰ এটা বিজ্ঞানসন্মত কাৰণ আছে আপোনালোকে নিজক চাবচোন দেই মানে আই মাতৃসকলে যিমান শপত খালেও কথা কিন্তু বহুত ৰাখিব নোৱাৰে আই মাতৃসকলে চাবচোন একদম বাস্তৱ উদাহৰণ নকওঁ বুলি ক'ব কিন্তু কৈহে শান্তি পায় আই মাতৃসকলে সেইটো হ'ল আই মাতৃসকলৰ এটা স্বভাৱ এইকাৰণে কথাটো বাহিৰলৈ নাযাওক বুলি বসুদেৱৰ স্তুতিতে ভগৱন্ত সন্তুষ্ট হৈছে তেতে তুমি ৰূপ সম্বৰণ কৰা এতিয়া যদি দৈৱকীয়ে দেখা পায় অকণমান কথাটো বেলেগ হৈ যাব বুলি কোৱাৰ লগে লগে দৈৱকীয়ে কিন্তু শেষ দৃশ্যটো দেখা পালে গতিকে এতিয়া বসুদেৱ দৈৱকী আৰু নাৰদৰ কথাখিনি এইখিনিয়ে যে এই সময়লৈকে যদিও যশোদা মানে দৈৱকী যশোদা গৈ পেলাই নন্দৰ ঘৰত আছেগৈ নন্দই পূৰ্ণ ব্ৰহ্ম বুলি চিনি নোপোৱাৰ কাৰণ এটাই বুলি কৈছে যে এতিয়া কৃষ্ণক পুত্ৰ স্নেহ কৰি আছে ঈশ্বৰ বুলি তেওঁ এতিয়ালৈকে ভবা নাই এইটোৱে হ'ল মায়া বুলি এতিয়া দুয়োজনে আৰম্ভ কৰিছে যে এতিয়ালৈকে ভগৱন্তক চিনি নোপোৱাৰ কাৰণ এতিয়ালৈকে নন্দৰ মায়াটো আঁতৰ হোৱা নাই গতিকে এতিয়া নন্দৰ কথা বাদেই মহাপুৰুষ মাধৱদেৱেও 42 বছৰ দিন মায়াৰ পৰা হাত সৰা নাছিল কেতিয়ালৈকে যেতিয়ালৈকে শংকৰদেৱক সান্নিধ্য ঘটা নাছিল 42 বছৰ চাওকচোন 42 বছৰ এজন যুৱকে এতিয়া মায়াৰ পৰা তেওঁ এতিয়া আমাৰ যুৱকে কেনেকৈ ফটককৈ মায়াৰ পৰা আঁতৰিব বাৰু মহাপুৰুষ মাধৱদেৱেও 42 বছৰ মায়াৰ পৰা হাত সাৰিব পৰা নাছিল এনে মায়াৰ পৰা হাত সৰা উপায়টো মহাপুৰুষ মাধৱদেৱে লিখিছে ঈশ্বৰক সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে তাৱত মায়াক ৰহিতে নপাৰে শৰণ নলৱে যাৱে উপায় দিছে আমাক যে মায়াৰ পৰা হাত সাৰিবলৈ হ'লে আমি ঈশ্বৰক সেৱা কৰিবলৈ শিকিব লাগিব ঈশ্বৰ ক'ত থাকে সমস্ত ভূততে ব্যাপী আছো মই হৰি ঈশ্বৰ বুলি অকল নামঘৰত সেৱা কৰিলে দায়িত্ব শেষ হৈ নাযায় ঈশ্বৰ বুলি এজন মানুহক সেৱা কৰিলে দায়িত্ব শেষ হৈ নাযায় ভগৱন্তই কৈছে ঈশ স্বৰূপে হৰি সবঘতে বৈঠহ জৈচন গগন ব্যাপী যিমানবিলাক জীৱ জগত আছে সকলোতে পূৰ্ণ ভগৱন্ত অনুকূল বায়ুৰূপে সমস্ত দেহতে থাকে এতিয়া সমস্ত দেহতে যেতিয়া আপুনি ঈশ্বৰময় দেখিব আপুনি মায়া আপুনি আঁতৰি যাব গতিকে মায়াৰ পৰা হাত সাৰিবলৈ হ'লে আমি ঈশ্বৰক আছে বুলি ভাবি পেলাই আমি ভগৱন্তৰ আশ্ৰয় ল'ব লাগিব এতিয়া ভগৱন্তৰ আশ্ৰয় লোৱা মানুহেও হিংসা ধৰ্ম বৰ্জন নকৰা মানুহ আমাৰ মাজত এতিয়াও আছে কিয় আছে যে পদ্ধতিটো শুদ্ধ হোৱা নাই এটা পদ্ধতিটো শুদ্ধ হ'ব লাগিব নহয় আমাৰ অকল নন্দৰ বসুদেৱৰ এই কথাখিনি থাকিলে নহ'ব আমি জীৱন শৈলীৰ মাজত এই কথাবিলাক অকণমান অনুধাৱন কৰিব লাগিব
যে মায়াৰ পৰা মই হাত সাৰিব পাৰিছোনে নাই গতিকে মায়াৰ পৰা হাত সৰা যদি উপায়টো আমি গ্ৰহণ কৰিছোঁ তেতিয়াহ'লে আপুনি আৰু কাকো ক'ব নালাগে নিজে নিজে আপুনি মায়াৰ পৰা হাত সাৰি যাব পাৰিব সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে অৰ্জুন মোক ভাল পোৱা জীৱবিলাকে জগতক ভাল পোৱা জীৱবিলাক জীৱন্ততে মই মুক্তি প্ৰদান কৰি থওঁ এতিয়া অৰ্জুনৰ প্ৰশ্ন মানুহ নমৰাকৈ আপুনি মুক্তি কেনেকৈ দিব প্ৰশ্ন কৰিছে তেতিয়া ভগৱন্তই উত্তৰ দিছে হৰিময় দেখে যিটো সমস্ত জগতে জীৱন্তে মুকুত হোৱে অচিৰকালতে গতিকে আমি মৃত্যুৰ পাছত মুক্তি বাঞ্ছা কৰাটো মহাপুৰুষে অকণমান আপত্তি কৰিছে যে পাৰিলে তুমি জীৱন্ততে মুক্তি গৰাকী হৈ থাকা গতিকে মুক্তি গৰাকী হ'বলৈ হ'লে নন্দ আৰু যশোদাৰ দৰে ভগৱন্তক কিন্তু পলমকৈ হ'লেও চিনি পাব লাগিব হয়তো সোনকালে চিনি নাপালেও আমি পলমকৈ হ'লেও কিন্তু বসুদেৱৰ নন্দ আৰু যশোদাৰ দৰে ভগৱন্তক চিনি পাবলৈ আমি চেষ্টা কৰিব লাগিব গতিকে সেইকাৰণে আমাৰ নন্দ যশোদাই কিমান বয়সত চাওকচোন ভগৱন্তক চিনি পাইছে ভগৱন্তই কৃপা কিন্তু কৰিছে এতিয়া আমি আকৌ সেই বয়সলৈ থাকিলেও নহ'ব এতিয়া আপোনালোকে যদি ভাবে যে নন্দ যশোদাই দেখোন একেবাৰে বৃদ্ধকালত ভগৱন্তক চিনি পাইছে এতিয়া আমিতো নাজানো বৃদ্ধকাললৈ আমি জীয়াই থাকিম নে নাথাকোঁ এইটোতো নাজানো এতিয়া তেওঁলোকে কিবা কাৰণত জানিল যেনিবা ধৰিলোঁ আমিতো নাজানো আমি নাজানো গতিকে আমাৰ নামটো ভগৱন্তই দিছে নৰ আৰু ভগৱন্তই জানে গতিকে ভগৱন্তৰ নামটো হ'ল নাৰায়ণ তুমি নাজানা সখী মই জানো ভালে সেইকাৰণে আমাৰ দুইকো নৰ নাৰায়ণ বোলে তুমি নাজানা মই জানো পাৰ্থক্য সেইটোৱেই আৰু সেইকাৰণে তোমাৰ নাম হ'ল নৰ আৰু মোৰ নাম হ'ল নাৰায়ণ এই তোমাৰ অৱস্থাৰ পৰিৱৰ্তন আছে কিন্তু মোৰ কিন্তু পৰিৱৰ্তন নাই তুমি মোক চিনি পালেও বা নাপালেও তুমি তিনিটা অৱস্থা পাব লাগিবই ভগৱন্ত নিজ মুখৰ বাণী মই কিন্তু তিনিটা অৱস্থা নাপাওঁ মই সেইকাৰণে অজব্ৰহ্ম মোৰ জন্মও নাই মৃত্যুও নাই কিন্তু তুমি যিমান জানিলেও যিমান বুজিলেও তুমি কিন্তু তিনিটা অৱস্থা পাব লাগিবই একে শৰীৰত বাইল বৃদ্ধ জৰা হুৱে জানা পুৰুষৰ দেহ এৰি জীৱে অন্য দেহ ধৰে মৃত্যু সেই পতন হে অৰ্জুন জীৱবিলাকৰ মৃত্যু আছে কিন্তু মৃত্যুক জয় কৰা জীৱবিলাকৰ মৃত্যু নাই মৃত্যুক জয় যদি কৰিছা তেনেহ'লে মৃত্যু হ'ব নালাগে আকৌ আহিব নালাগে যদি মৃত্যু হ'বৰ সময়ত তুমি পদ্ধতিবিলাক ভুলকৈ বুজিলা তেনেহ'লে তুমি আকৌ এই সংসাৰলৈ ঘূৰি আহিব লাগিবই সেইকাৰণে আপোনালোকে সকলোৱে জ্ঞাত বিষ্ণু পুৰাণত সিদ্ধান্ত দিছে ভগৱন্তক চিনি নোপোৱা জীৱবিলাক পিতৃ মাতৃক চিনি নোপোৱা জীৱবিলাক জ্যেষ্ঠজনক সন্মান নকৰা জীৱবিলাক কনিষ্ঠক মৰম নকৰা জীৱবিলাক প্ৰাণীক হিংসা কৰা জীৱবিলাক বিষ্ণু পুৰাণৰ মতে 84 লক্ষবাৰ আহিব লাগে
এটা সমীক্ষা দিছে, বৰ সৰু সংখ্যা নহয় আকৌ দেই, 84 লক্ষ বাৰ আহিব লাগে। এই কথা ভগৱন্তক সুবিধা পাই অৰ্জুনে প্ৰশ্ন কৰিছিল যে ভক্তিহীন জীৱবিলাক সংসাৰ চক্ৰলৈ কিমান বাৰ আহিব লাগে। ভগৱন্তই কিন্তু তাৰিখটো নিদিলে, সেইটোহে ডাঙৰ কথা। এতিয়া ভগৱন্তই কি বুলি ক'লে, চন্দ্ৰ দিবাকৰ থকালৈকে, দিন ৰাতি থকালৈকে জীৱবিলাক এই সংসাৰলৈ আহি গৈ থাকিব লাগিব। ইৰামে সংসাৰ চক্ৰত চিৰকাল ভ্ৰমে, নভৈলে তোমাত বুধ, একোৱে প্ৰকাৰে সুখ শান্তি নাহি, নিজি নিলো কাম ক্ৰোধ। এতিয়া আমাৰ বহুতে কেতিয়াবা আপত্তি কৰে যে বাপৰ ইমান বয়স হৈছে, ৰাগ খংবিলাক কিয় বেছি হৈছে? ইয়াৰ কাৰণটো বেমাৰটো আমাৰ নিজৰ গাতে আছে। হয়তো গুৰু সেৱা শুদ্ধ হোৱা নাই, ভকত সেৱা শুদ্ধ হোৱা নাই, বা আহাৰ নিদ্ৰা শুদ্ধ নোহোৱাৰ জীৱবিলাকে কেতিয়াও বাক্য সংস্কাৰ সদাচাৰ কৰিব নোৱাৰিব। হয় গুৰু সেৱাত আউল লাগিছে, নহয় ভকত সেৱাত আউল লাগিছে, নহয় আহাৰ নিদ্ৰাত আমাৰ বেমাৰটো লাগি আছে, যাৰ কাৰণে আমি ৰাগ খংবিলাক আমাৰ সমাজত বহুত মানুহৰ এতিয়া লাহে 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 বয়সত কমিব লাগে। আপোনাৰ বহা ভকতো আমাৰ মাজত আজিও বহুত ভকত আমাৰ মাজত আছো। গতিকে আমাৰ পদ্ধতিবিলাক কিন্তু শুদ্ধ হ'ব লাগিব, যে শাস্ত্ৰ শুনিলেই নহ'ব, গুৰু সেৱা কৰিলেই নহ'ব, আমাৰ শুদ্ধ হ'ব লাগিব কিন্তু কথাটো, যিটো ভগৱন্তই আমাক বান্ধি দিছে। এতিয়া ভগৱন্তই কেনেকৈ কি বুলি কৈছে, অকপট শুদ্ধভাৱে জানা হৃদয়ৰ, সেহিহে কৃষ্ণৰ পূজা জানিবা নিশ্চয়। যে আমি কপটখিনি ত্যাগ কৰিব লাগিব, আৰু কপটখিনি ত্যাগ কৰি আপুনি কৃষ্ণ বুলি নকলেও, কীৰ্তন বুলি ক'লেও ভগৱন্তই আপোনাৰ আমাৰ পূজা গ্ৰহণ কৰিবই। অ যেহেন কুকিল পক্ষী, অতিকে কুশ্ৰিত দেখি, বাক্যখানি অতিকে সুন্দৰ, যদি শাস্ত্ৰ নাজানয়, কৃষ্ণ উদ্দেশিকয়, তভুৱে সংসাৰৰ পাৰ। এতিয়া আমাক বুজাইছে যে উদ্দেশ্য লক্ষ্য যদি আমাৰ শুদ্ধ হয়, বাপসকল আই মাতৃসকল, আপুনি কৃষ্ণ বুলি ক'ব নোৱাৰিলেও, কীৰ্তন বুলি ক'লেও ভগৱন্তই আমাক কৃপা কৰিবই। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে যে এনেবিলাক শব্দ ভুল হ'লে তোমালোকে তৰ্ক নকৰিবা। যদি উদ্দেশ্য আৰু লক্ষ্য এক হয়, তেতিয়াহ'লে বাক্য ভুল হ'লেও ভগৱন্তক উপাসনা কৰোঁতে ভগৱন্তই কেতিয়াও আমাক কৃপা নকৰাকৈ নাথাকে। এইটো ভগৱন্ত উপাসনা কৰাৰ ক্ষেত্ৰতহে এইটো আমাক ৰেহাই দিছে, কিন্তু অন্য দেৱতাক পূজা কৰাৰ ক্ষেত্ৰত কিন্তু ৰেহাই কোনো কাৰণত নাপায়। এয়া ভগৱন্তৰ পূজা নমস্কাৰৰ ক্ষেত্ৰত আমাক ভগৱন্তই অকণমান সহায় কৰিব। সেই সহায়টো ভগৱন্তই সকলোকে কৰিব। ব্ৰাহ্মণ চাণ্ডাল বৈশ্য শূদ্ৰে যোনেই নলওক কিয়, ভগৱন্তই সদায় আমাক ক্ষমা কৰিবই, কৃপা কৰিবই। সেইটো কথাকে নন্দ যশোদাই উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে এতিয়ালৈকে নিজৰ ঔৰসজাত আৰু নিজৰ গৰ্ভস্থ পুত্ৰ বুলি ভাবি পেলাই মায়াৰহিতভাৱে পুত্ৰক পালন কৰাৰ কাৰণে ভগৱন্তই নিজৰ ৰূপটো এতিয়ালৈকে দেখাই দিয়া নাই বুলি নাৰদ আৰু বসুদেৱৰ মাজত এটা বিস্তৃত আলাপ হৈছে। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ম। কৃষ্ণ এৰা যিটো মায়াই আমাক মোহিলে আজি দেখা,
ইহাত গৃহস্থ মনো চৰকুণ লেখা যিটো মায়া কৰে ব্ৰহ্মা দিৰুজ্ঞান নাশ জানি বসুদেৱ কন কৰায়ো উপহাস এৰা এহি বুলি নাৰদপ মুখেৰি সিজত কহিবে লাগিলা বহু দেৱৰ আগত শুনি আছে যত সম যাৰ ৰাজামানে তথাতে আচন্ত ৰাম কৃষ্ণ বিদ্যমানে জীৱা কৰ্মে কৰে সবে কৰ্ম নিস্তাৰ শুনা বসুদেৱ আৱে কথা কহু তাৰ ৰাম শ্ৰদ্ধায়ে যজিবে হৰি যজ্ঞ ঈশ্বৰক নাহিকে উত্তম কৰ্ম আতব্যতিৰেক আমাৰ ভাগৱতে আমি পালন কৰিব লগা দুই এটি কথা নন্দক কেন্দ্ৰ কৰি বসুদেৱ আৰু নাৰদৰ মাজত আলোচনা হৈছে বৰ ধুনীয়া আলোচনা এতিয়া আমাৰ এই কথাখিনি আপোনালোকে পোনপটীয়াকৈ নাজানিলেও বা বুজি নাপালেও আমি ভাগৱতৰ এটা বৰ সুন্দৰ কাহিনী আছে বলি ৰজাৰ কাহিনীটো একদম ইয়াৰ লগত একেই আছে তে বলি ৰজাই ভগৱন্তৰ কৃপা পাবৰ কাৰণে ৯৯টা যজ্ঞ পাতিছিল একেলগে নহয় দেই প্ৰত্যেক বছৰে এটাকৈ যজ্ঞত আহুতি দিছিল ৯৯টা যজ্ঞ ১ কোটিৰ পৰা ১০ কোটি পৰ্যন্তলৈকে এটা যজ্ঞত তেওঁ খৰচ কৰিছিল কিন্তু ভগৱন্তই তেওঁ যজ্ঞত আহি পেলাই হাজিৰ হ'ব পৰা নাছিল আহি ভগৱন্তৰ যজ্ঞ পাতিছিল কিন্তু ভগৱন্তই তেওঁ যজ্ঞলৈ আহিবলৈ বাটটো খোলা কৰি নথলে তেতিয়া তেওঁ গুৰু আছিল শুক্ৰাচাৰ্য ক'লে হে গুৰুদেৱ মোৰ বয়সেও নকয় আৰু মাত্ৰ এটা যজ্ঞ পাতিম আপুনি মোক অনুমতি দিব লাগে তেতিয়া গুৰুদেৱে ক'লে কোৱাচোন কেনেকৈ পাতিবা আগৰ নিয়মবিলাক নহ'ব নে বুলি এইবাৰ অলপ বদলি কৈছোঁ নিয়মটো কি কৈছা বোলে আগদিনাখনৰ পৰা মই নিদ্ৰা নকৰোঁ আৰু আহাৰ নাখাওঁ পুৱা সূৰ্য উদয় হোৱাৰ পৰা অস্ত যোৱালৈকে মই নিজ হাতে দান দিম আগতে আন কৰ্মচাৰী হতুৱাই দান দিছিলে আমাৰ তেনেকুৱা অনুষ্ঠান আজিও অসমত আছে আকৌ এখন জিলালৈ গৈছিলোঁ এই ভৰি ধুৱাবৰ কাৰণে এজনক হাজিৰা দি পেলাই ভকতক এজনক ৰাখি থৈছে এনে মই সন্দেহ হ'ল আপুনি এইখন গৃহৰ সদস্য হয় নহয় বোলে ভাল সুধিলা বোপা মই ১০০০ টকা দিছে মই ভৰিকেইটা ধুৱাই দিম এইটোৱে মোৰ কাম তেতিয়া মই মনে মনে ভাবিলোঁ এই ভৰি ধুওৱাটোৱে যদি ১০০০ পায় পাঠ কৰা ব্যাখ্যাকাৰে কিমান টকা পাব হিচাপ নাই মই ভাবি লৈছোঁ কথাটো গতিকে গৃহস্থই একদম ধুনীয়াকৈ ভৰি তুলি পেলাই ভাগৱতক শুনিব নে কি কৰিব নাজানো কিন্তু তেওঁ কোনো কৰ্ম কৰা নাই পাৰে কৰিব ঠিক তেনেকৈয়ে বলি ৰজাই ৯৯টা যজ্ঞ পাতিছিল ভগৱন্তৰ কৃপা লাভেই কৰিব নোৱাৰিলে সৰ্বশেষত যেতিয়া শুক্ৰাচাৰ্যৰ পৰা অনুমতি লৈ যজ্ঞ পাতিম বুলি ক'লে নিদ্ৰা নকৰোঁ আহাৰ নাখাওঁ আগদিনাখনৰ পৰা আৰু সূৰ্য উদয় হোৱাৰ পৰা অস্ত যোৱালৈকে মই নিজ হাতে দান দিম
আৰু দানৰ অন্ততহে মই পাৰিলে ভক্ষণ কৰিম, নহ'লে মই নাখাওঁ। এতিয়া শুক্ৰাচাৰ্যই ক'লে তথাস্তু, তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ যাব। আৰম্ভ কৰিলে যজ্ঞ। 1000জন অতিথিয়ে দান নিবৰ কাৰণে ৰজাৰ গুৰিলৈ আহিল। সকলোকে তেওঁ নিজ হাতে দান দিলে। বেলি বহিবৰ ধৰোঁতেনে এনেজন অতিথি আহিল 2.5 ফুট মাত্ৰ ওখ, যিটো ভাগৱতে আমাক বাওনা বুলি কৈছে গোসাঁইক। তেওঁ চাপৰ মানুহ এটা হৈ পেলাই যজ্ঞত আহি প্ৰৱেশ কৰিলেহি, আৰু প্ৰৱেশ কৰাৰ মুহূৰ্তটো আছিল বেলি বহিবৰ হ'ল। বলি ৰজাই ক'লে, হে পথিক, তুমি মোৰ যজ্ঞৰ আজি শেষ দান দিয়া ব্যক্তিয়ে হ'বা নেকি? কিয়? বোলে বেলি বহাৰ পাছত মই কোনো দান নিদিওঁ। কিয়? এয়া মই গুৰুদেৱৰ লগত কথা পাতিহে যজ্ঞ আৰম্ভ কৰিছোঁ। ভগৱন্তই ভাবিলে, আয়োদেহি বেলি বহালৈকেহে দিব, বহাৰ পাছত নিদিয়ে। গতিকে ভগৱন্তই হাঁহি পেলাই ভাবিছে দেই কথাটো। ৰামায়ণৰ এটা কথা মনত পৰিলে। লক্ষ্মণ যেতিয়া সৰখেলত পৰি আছিল, বৈদ্যই ঘোষণা কৰিছিল যে ঔষধটো যদি ৰাতিৰ ভিতৰতে আনি নিদিয়ে, ৰাতিপুৱা হ'লে কিন্তু তোমাৰ ভাতৃ কেতিয়াও মই বচাব নোৱাৰিম। এতিয়া বৈদ্যক পঠালে ঔষধ আনিবলৈ। এতিয়া বৈদ্যই কাক পঠালে? হনুমন্তক পঠাই দিলে। হনুমন্তই গৈ পেলাই ঔষধ বিচাৰি ফুৰোঁতেনে আপোনাৰ বেলি ওলাই গ'ল। তেওঁ কাষলতি তলত বেলিটো থৈ দিব পাৰে। ভগৱন্তই হাঁহিছে, দে হৈ এটা বানৰে যদি ভগৱন্তৰ কৃপা হ'লে এটা বেলি আনি পেলাই কাষলতি তলত থৈ দিব পাৰে, মই সৃষ্টি স্থিতি লয়ৰ প্ৰলয় গৰাকী, দৰকাৰ হ'লে মই বেলি নবহাকৈ ৰাখি দিব পাৰিম। এতিয়া বলি ৰজাই ক'লে, হেৰা লোৱা লোৱা, বেলি বহিলে কিন্তু মই নিদিওঁ। ভগৱন্তয়ো কম নহয় নহয়। ভগৱন্তই ক'লে, মোৰ প্ৰয়োজন আবে শুনাৰা যা তুমি, মাগো মই দিয়া মোক 3 পদ ভূমি। বলি আচৰিত হ'ল যে মই লাখ কোটি যিমান লাগে তাকেই দিব পাৰোঁ, মই 3 পদ ভূমি দিয়াৰ কাৰণে মই কোনো কাৰণত চেষ্টা কৰা নাই। 3 পদ ভূমি মই কেনেকৈ দিম এতিয়া? ভগৱন্তই শেহত ক'লে, এৰাম আতপৰে আন বস্তু নাহি প্ৰয়োজন, এতেকে প্ৰাৰ্থনা কৰোঁ তোমাৰ চৰণ। বলি আচৰিত হ'ল যে মই দান দিম, মই সেৱা কৰিব লাগে, মোৰ পৰা দান নিবৰ কাৰণে আহিছে, আকৌ মোক সেৱা কৰিছে, ইয়াত গণ্ডগোলটো ক'ত লাগিল? ভগৱন্তৰ কৃপা হ'ল। ভগৱন্তই গম পালে যে আজিহে মোৰ যজ্ঞত ভগৱন্ত সন্তুষ্ট হ'ল। শাস্তি খাইছে অলপ। শাস্তি খোৱাৰ পাছত মই এই আৰু পদমতহে কৈছে, কোনো কাৰণে বাহিৰলৈ যোৱা নাই কথাটো। তেতিয়া তেওঁ দৈত্য উপাধি কাটি পেলাই ভগৱন্তই ভকত কৰি দিলে। 3 পদ ভূমি দি দিলে। 3 পদ ভূমি দিনত কষ্ট হৈছে বাৰু, সেই কষ্টটো কেতিয়াবাকে পাতিম, একেদিনে পাতিলে লাভ নহ'ব। তেতিয়া ভগৱন্তই বলিক প্ৰশ্ন কৰিছিল যে, হে বলি ৰজা, হে মহাবৈষ্ণৱ, তোমাক মই 2টা অপশ্যন দিম আজি। যদি তুমি স্বৰ্গত থাকিম বুলি ভাবিছা, তোমাক মই 1000 মূৰ্খ দিম, তুমি স্বৰ্গত থাকিব পাৰিবা। 1000 মূৰ্খ দিম। আৰু মই 5জন মহাবৈষ্ণৱ দিম, তুমি হোটেলত থাকিব লাগিব। এতিয়া গোসাঁইক প্ৰশ্ন কৰিলে, হোটেলত থাকিলে কি লাভ হ'ব আৰু মই স্বৰ্গত থাকিলে কি লাভ হ'ব? তেতিয়া কৈছে, স্বৰ্গত থাকিলে লাভ হ'ব, যেতিয়ালৈকে পুণ্য থাকে তেতিয়ালৈকে স্বৰ্গত তুমি ভোগ-ভাত কৰিব পাৰিবা, আৰু পুণ্য শেষ হৈ গ'লে তুমি আকৌ নৰকলৈ গুচি আহিব লাগিব। তেতিয়া বলি ৰজাই বিবেচনা কৰিলে যে, প্ৰভু আপুনি 4জন দিব, 1জন মই নিজেই নিৰ্বাচন কৰিম।
এই 5জন যে আপুনি মোক সুতললৈ পঠাম বুলি কৈছে 4জন আপুনি পঠাওক এজন মই নিৰ্বাচন মই নিজে কৰিম ভগৱন্তই 4জন কাক কাক দিলে 4 সিদ্ধক দি দিলে আৰু এজন বলি ৰজাই ক'লে মই নিৰ্বাচন নিজে কৰিম ভগৱন্ত ক'লে প্ৰভু আপোনাৰ সুদৰ্শনক মোক দিয়ক মই সুতলতে থাকিম গম পাইছেনে কথাটো দে 4জন দিলে গোসাই নিজে ব্ৰহ্মাৰ মানস পুত্ৰ 4জন দিলে আৰু এজন তেওঁ নিজে নিৰ্বাচন কৰিলে প্ৰভু আপোনাৰ শংখ চক্ৰটোকে মোক দিয়ক মই মানে সুদৰ্শনটো দিয়ক মই পাৰিলে তাতে থাকিমগে এটা সুদৰ্শন ললে 4 সিদ্ধক ললে 4 সিদ্ধক লোৱাৰ পাছত এয়া কথা মহাপুৰুষ মাধৱদেৱে ধুনীয়াকৈ লিখিছে ইমান ধুনীয়াকৈ লিখিছে আপোনালোকে গালেহে মই গাম দেই অবলি নিগদতি যদুপতি ৰাম 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 কিনো কৃপা মোক কৰিলা নাৰায়ণ দেৱৰ দুৰ্লভ আতিশয় ৰাম 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 গৃহতে থাকিয়া দেখিলো তজু চৰণ গৃহতে থাকিয়া দেখিলো তজু চৰণ এতিয়া বসুদেৱ নাৰদৰ কথাখিনি তাতে সোমাই আছে যে বাপ বান্ধৱ আই মাতৃসকল আমি ভগৱন্তক নিবেদন কৰিব নালাগে স্বৰ্গৰ কাৰণে ভগৱন্তই কৈছে ভকতে বৈষ্ণৱে যি বাঞ্ছা কৰে মই দি দিম কিন্তু পাছত মোক দুখ নিদিবা গতিকে আমি আজি এই আদৰ্শটো গ্ৰহণ কৰিব লাগিব কাৰ দৰে দেৱাদিৰো দেৱ শিৱৰ দৰে শিৱই সৰ্বশেষত কি বুলি কৈছে এই নামাগুহু সুখ ভোগ নালাগে মুকুতি তোমাৰ চৰণে থাওক মুহুৰ সম্প্ৰতি তুমি সেকে বল সঁচা মিছা যত আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান গতিকে ভগৱন্ত অন্তৰ্যামী ভগৱন্তক যেনেকৈ যি পূজা কৰে ভগৱন্তই মনৰ বাঞ্ছা তেনেকৈ পূজা সন্তুষ্ট হৈ দিবই গতিকে ভগৱন্তক গালি পাৰিলেও লাভ নাই ভগৱন্ত অন্তৰ্যামী ভগৱন্তই আপুনি যেনেকৈ পূজা নকৰক কিয় ভগৱন্তই কৈছে মোৰ দায়িত্বই সেইটো অন্তৰ্যামী ভগৱন্তই যোনে যিভাৱে উপাসনা কৰে ভগৱন্তই তেনেদৰে উপাসনাত সন্তুষ্ট হৈ দিয়ে গতিকে ভগৱন্তৰ অন্য এটা নাম হ'ল অন্তৰ্যামী গতিকে অন্তৰ্যামী ভগৱন্তক এতিয়া আমি কেনেকৈ পূজা কৰিছোঁ আমাৰ নিৰ্ভৰ কৰিব আমি পূজা কৰাৰ ওপৰতহে তাৰ পাছত ভগৱন্তক দুখ দি লাভ নাই সেইকাৰণে এতিয়া নাৰদ বসুদেৱে কৈছে যে অন্তৰ্যামী ভগৱন্তক যাতে কোনেও স্বৰ্গ সুখৰ কাৰণে পূজা নকৰে ভগৱন্তই কৈছে যোনে যি বাঞ্ছা কৰে মই সেইটোকে পূৰ্ণ কৰি দিম কিন্তু মোক পাছত দুখ দি লাভ নাই এই কথাবিলাকে আলোচনা কৰিবলৈ কাৰণে আমি শাস্ত্ৰ অকণমান হ'লেও যে আলোচনা কৰিব লাগে কাৰণটোৱে হ'ল এইটো এই কাৰণবিলাক যদি সঁচা অৰ্থত আমি উপলব্ধি কৰিব পাৰোঁ তেতিয়া ভগৱন্তক আমি দুখ নিদিওঁ নহয় এতিয়া ভগৱন্তক কেতিয়া দুখ দিওঁ আমাৰ বহুত মানুহ আছে তেনেকুৱা কণা বিধতা বুলি কোৱা মানুহ আমাৰ মাজত আছে ভগৱন্তক আপোনাৰ দুখ দি কি লাভ আছে ভগৱন্তক যেনেকৈ পূজা কৰে অকৰ্মৰ লগতে ফল আছয় সাক্ষাৎ
যেন জীৱ হন্তে হুৱে অংকুৰ জাত কৰ্ম অনুযায়ী যোনে যি পূজা কৰে ভগৱন্তই সেই পূজাৰে মনৰ বাঞ্ছা পূৰ্ণ কৰিব বসুদেৱ আৰু নাৰদে কৈছে যে ভগৱন্তক পাৰিলে তুমি স্বৰ্গ সুখৰ কাৰণে পূজা নকৰিবা কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি